দিনৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাটো কিমান দূৰ সম্ভৱ বিশিষ্ট আইনবিদ প্ৰাক্তন আৰক্ষী বিষয়াই কি কয় এই সন্দৰ্ভত ন্যায় প্ৰক্ৰিয়া যিদৰে বিলম্ব কৰিলে সমল হেৰাই যায় ঠিক সেইদৰে ন্যায় প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰিলেও প্ৰকৃত ন্যায় নাপায় এই সন্দৰ্ভত কিছু ভাষ্য আমাৰ হাতত আহি পৰিছে আমি আপোনালোকলৈ আগবঢ়াইছো আৰু জাস্টিস হাৰিড ইজ জাস্টিস বাৰিড আমি ন্যায় প্ৰক্ৰিয়াত মধ্যম পন্থা অৱলম্বন কৰাটো উচিত হ'ব আইনমতে 90 দিনৰ ভিতৰত দাখিল হ'ব লাগে চাৰ্জশিট গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জ্যেষ্ঠ আইনবিদ বিজন মহাজনে আমি এই ভাষ্য আপোনালোকলৈ আগবঢ়াইছো এই মুহূৰ্তত Justice for Jubin. Justice for Jubin. অসমত বসবাস কৰা প্ৰতিজন নাগৰিকে তাকেই বিচাৰিছে আজিৰ তাৰিখত আইনৰ ঊৰ্ধত কোনো যাব নোৱাৰে ইংৰাজী ভাষাত দুটা আও পুৰণি মেক্সিম আছে জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড যদি জাষ্টিছ দিবলৈ যাওঁতে দীঘলীয়া সময়সীমা লাগে তেতিয়াহ'লে নিশ্চিতভাৱে সমল হেৰাই যোৱাৰ সম্ভাৱনা থাকে একেদৰে আৰু এটা মেক্সিম আছে জাষ্টিছ হাৰিড ইজ জাষ্টিছ বাৰিড যদি জাষ্টিছ দিবলৈ যাওঁতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া খৰকটীয়া কৰে তেতিয়াহ'লেও সমল আহৰণ কৰাত আৰক্ষী সক্ষম হৈ নুঠিব পাৰে তেতিয়াহ'লে এখন সাৱলীল চাৰ্জশ্বিট দাখিল কৰাত আৰক্ষী ব্যৰ্থ হ'ব পাৰে তেনে ক্ষেত্ৰত আদালতত চাৰ্জশ্বিট দাখিল কৰিলেও চাৰ্জশ্বিটৰ মানদণ্ড যদি উচ্চ মানদণ্ডৰ নহয় তাত উপযুক্ত সমল যদি সন্নিৱিষ্ট হৈ নাথাকে তেতিয়াহ'লে কিন্তু আৰক্ষীয়ে যিসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰি চাৰ্জশ্বিট দাখিল কৰে বা অন্যথাই তেনে ব্যক্তিসকলক দোষী বুলি আঙুলি টোৱালেও আদালতৰ মজিয়াত কিন্তু তেওঁবিলাক হাৰি যোৱাৰ সম্ভাৱনা বৃহৎ পৰিমাণৰ থাকে সেইকাৰণে মই আইনৰ ছাত্ৰ হিচাপে ভাবোঁ যে মিডল পাথটোৱেই বেষ্ট জাষ্টিছ হাৰিড ইজ জাষ্টিছ বাৰিড সেইটোও নহওক জাষ্টিছ ডিলেইড বা যিটো দুটা ফকৰা যোজনা মই আওৰালোঁ দুইটাৰ মধ্যপন্থাটোৱে সম্পূৰ্ণ আজিৰ তাৰিখত সাৱলীল হ'ব বুলি মই ভাবোঁ আৰু আৰক্ষীয়ে ইতিমধ্যেই কালি যিখন আৰক্ষীয়ে SITৰ যিখন প্ৰেছ কনফাৰেঞ্চ আছিল তাত স্পষ্টভাৱে কৈছে যে সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব অৰ্থাৎ সেই সময়সীমাটো আইনত যিটো লিপিবদ্ধ আকাৰত আছে ধাৰাটো হৈছে ছেকশ্যন 187 BNSS তাৰ এই সময়সীমাটো হৈছে 90 দিন পুনৰবাৰ দোহাৰিলোঁ খুব খৰখেদা কৰিলেও সমল আহৰণ কৰাত আৰক্ষী ব্যৰ্থ হ'ব পাৰে আৰু খুব যদি দীঘলীয়া কৰে তেতিয়াহ'লেও সমল বিলুপ্তিৰ পথলৈ গুচি যোৱাৰো সম্ভাৱনা থাকে পুনৰবাৰ দোহাৰিলোঁ মিডিল ৰাস্তাটোৱেই আনন্দ সুন্দৰ হ'ব আৰু আইনত যিটো লিপিবদ্ধ আকাৰত আছে সেই কথাখিনিৰ ঊৰ্ধতটো কোনো যাব নোৱাৰে আইনৰ ঊৰ্ধত কোনো যাব নোৱাৰে সেইকাৰণে সেই সময়সীমাটোত আৰক্ষী ষ্টিক কৰি থাকিব বুলি মই আশাবাদী আৰু আৰক্ষীয়ে সেই কথাটো ইতিমধ্যেই ৰাজহুৱাভাৱে দোহাৰিছে যে সময়সীমাৰ ভিতৰত আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব বৰ্তমানলৈ যি তদন্ত প্ৰক্ৰিয়া চলিছে নিশ্চিতভাৱে ভিচেৰা ৰিপৰ্ট আহি পাইছে পষ্টমৰ্টেম ৰিপৰ্ট আহি পাইছে সমল আৰক্ষীয়ে আহৰণ কৰিছে বিভিন্ন ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিছে ছিংগাপুৰত বসবাস কৰি থকা বিভিন্নজনৰ আজিও কেইজনমান সম্ভৱতঃ হাজিৰ হৈছে তেওঁলোকৰ ইয়তত থকা ব্যক্তিসকলৰ সাক্ষ্য গ্ৰহণ কৰিছে সাধাৰণতে আজিৰ তাৰিখলৈ সম্ভৱতঃ সঠিক দিশত চলি থকা বুলিয়ে ক'ব লাগিব সকলো আশাবাদী এই তদন্তৰ ওপৰত অসমত বসবাস কৰা সকলো ভাৰতীয় নাগৰিকৰ ভাৰতবৰ্ষত বসবাস কৰা সকলো ভাৰতীয় নাগৰিকৰ আনকি বিশ্ববাসীয়েও এই তদন্তৰ ওপৰত তেখেতসকলৰ চকু নিবন্ধ হৈ আছে মই ভাবোঁ আৰক্ষীয়ে সাৱলীলভাৱে তদন্ত কৰিব সকলো সমল গোটাব আৰু সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব যাতে আৰক্ষীয়ে চাৰ্জশ্বিটত যাক দোষী বুলি আঙুলি টোৱাব পাৰে সেইসকলে আদালতৰ মজিয়াত ট্ৰায়েলৰ জৰিয়তে যাতে উচিত শাস্তি পাব পাৰে সেই পথ যাতে প্ৰশস্ত হয় তাকেই কামনা কৰিলোঁ জয় আই অসম আৰু ইপিনে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভায়োলেট বৰুৱাইও ক'লে ন্যায় প্ৰক্ৰিয়াত আৱেগিক হ'লে নহ'ব এটা প্ৰক্ৰিয়াৰ মাজেৰেহে তদন্ত আগবাঢ়ে আমি SITৰ চাৰ্জশ্বিটলৈ অপেক্ষা কৰিব লাগিব নাই জাষ্টিছ বুলি ক'লে কি বুজিম আমি কোৰ্টৰ যিটো ৰায় হয় সেইটোৱে বিচাৰিম নহয় জানো কোৰ্টে শাস্তি দিয়ক বা এনেকুৱা যি হওক
কিন্তু আমি প্ৰথম জাষ্টিছটো হ'ব কি আমি সত্যটো জানিব লাগিব সত্যটো জানিবলৈ হ'লে কি পুলিচৰ ৰিপৰ্টৰ ওপৰতে ডিপেণ্ড কৰিব পুলিচে ইনভেষ্টিগেশ্যন কৰি যিখিনি ৰিপৰ্ট দাখিল কৰিব গতিকে আৰু খুব খৰখেদা কৰিলেওতো দিগদাৰী হ'ব নহয় আমি জাষ্টিছ ক'ৰবাত সুৰুঙা থাকি যাব পাৰে মিষ্টেক এটা থাকি যাব পাৰে গতিকে থৰলি যাতে এখন চাৰ্জশ্বিটখন ভালকৈ প্ৰিপেয়াৰ কৰি যিটো ষ্টিপুলেটেড টাইম থাকে 90 দিন এই 90 দিনত যদি দাখিল কৰে তেতিয়া ভাল হয় সকলোৰে কাৰণে 10 দিনৰ ভিতৰতটো কৰিব পাৰিলেতো ভালেই হয় কাৰণ ছিংগাপুৰৰ পৰ্চনটোতো আছেই বাকি সেইখিনিতো খুব ইম্পৰ্টেণ্ট কথা তো সেইখিনিতো যাব লাগিব গৈ পেলাই আমি বৰ বেছি আবেগিক হৈ কিছুমান যদি এতিয়া পুলিচৰ যিটো কাম কৰিব ইনভেষ্টিগেটিং এজেঞ্চি তেওঁলোকৰ বৰ ভাল টিম এটা আছে তেওঁলোকক আমি প্ৰেছাৰাইজ বৰ বেছি কৰাটো ভাল কোনেও যাতে নকৰে মই সেইটো ভাবিছোঁ প্ৰেছাৰাইজ এইটোৱে কৰিব লাগিব যে আমি ন্যায় পাব লাগে সেইটোৱে প্ৰেছাৰ দিব লাগিব এতিয়া ইনভেষ্টিগেশ্যনত কোনেও আমি ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ কোনেও নকৰে ইণ্টাৰফেয়াৰ কোৰ্টেও নকৰে বা বেলেগ পলিটিকেলিও কৰিব নোৱাৰি গতিকে সেই ইনভেষ্টিগেশ্যনৰ যিখিনি তেওঁলোকৰ সময় লাগে মিনিমাম যিখিনি সেই মিনিমাম সময়ৰ ভিতৰতটো কমপ্লিট কৰিব লাগে সেইটোৱে মই কৈছোঁ আৰু কিন্তু খৰখেদাকৈ কৰি যাতে বাকীখিনি বাদ দিওঁ এইখিনি পটকৈ কৰি থওঁ এনেকৈ হ'লেওতো দিগদাৰ হ'ব ক'ৰবাত আসামী হাৰি যাব পাৰে তেতিয়াহ'লে আমাৰ বেয়া লাগিব মনটো লোকেলি হোৱা হ'লে বেলেগ কথা আছিলে যে চব গোটেইখিনি ইয়াতে হ'ব বা ইয়াৰ পৰা ডিব্ৰুগড়ত হ'ব এনেকুৱা হ'লে বেলেগ কথা বা ভাৰতবৰ্ষৰ হ'লেও বেলেগ কথা আছিলে কিন্তু এখন বিদেশত হৈছেগৈ বিদেশত কিছুমান প্ৰচিডিউৰৰ থ্ৰু দি যাব লাগিব এইটো নহয় যে যাব নোৱাৰা কোনো কথাই নাই বিদেশত এইটো SDC গৰাকীয়েও তেখেতে যিগৰাকী SITৰ মুৰব্বী তেখেতেও ক্লিয়াৰিফাই কৰিছে যে তেখেতে যোৱাৰ কাৰণে আমাৰ যিখিনি লিখা কৰাস্পণ্ডেঞ্চ যিখিনি সেইখিনি হৈ গৈছে অলৰেডি খালি তেওঁলোকৰ পাৰ্মিশ্যনটো লাগিব না গতিকে এইটো কোনো টুৰিষ্ট ভিছাতটো নাযাব বা ৱৰ্ক পাৰ্মিটতটো নাযাব এইটো গভৰ্ণমেণ্টৰ কামত যাব গভৰ্ণমেণ্টৰ কামো কি এইটো ট্ৰেইনিং পাৰ্পাজো নহয় বা তাত কিবা ৱৰ্কশ্বপ এটেণ্ড কৰিব যোৱা প্ৰগ্ৰেমো নহয় এইটো হ'ল ইনভেষ্টিগেশ্যন কৰিব পৰা তো গতিকে তেওঁলোকৰ গোটেই ফৰ্মেলিটিজখিনি কৰি যিটো ট্ৰিটিৰ আণ্ডাৰত তেওঁলোকে পাৰ্মিশ্যন দিলে সেইমতেহে যাব আমাৰ গতিকে সেই পৰ্চনটো বাদ দি যদি ততাতৈয়াকৈ যদি কৰি দিয়ে তেতিয়াহ'লে বস্তুটো মই এইবিলাক লিগেল এক্সপাৰ্টে বেছি ভালকৈ জানিব কিন্তু মই ইনভেষ্টিগেশ্যনৰ মেটাৰটো হিচাপত মই কৈছোঁ যে এইটো বৰ এটা ঠিক নহ'ব